অসমীয়া ভাষাক আমি জগত সভালৈ নিম, কিন্তু অসমীয়া ভাষাক জগত সভালৈ নিয়াৰ পূৰ্বে আমি ভাষাটো শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিব লাগিব বা শুদ্ধকৈ লিখাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। ইয়াত চাওকচোন আপোনালোকে, বাধ্যতামূলক ৰিপৰ্টৰ ৰেফডাল ক'ত আছে? ইয়াৰ শিশুৰ যৌন নিৰ্যাতনৰ বিষয়ে অৱগত কৰোৱাটো প্ৰত্যেকজন ব্যক্তিৰে বাধ্যতামূলক কৰ্তব্য বানানটো চাওক। এই বিষয়ে অভিযোগ দিবলৈ চাইল্ড লাইন নম্বৰ ইমানত যোগাযোগ কৰক। এই যে সৰু আখৰকেইটা, এই সৰু যিখন বেনাৰ দেৱালত লিখা হৈছে, দেৱাল লেখন, এই দেৱাল লেখনখন এখন প্ৰাথমিক বিদ্যালয়ৰ চৌহদত মই দেখিছোঁ। কিন্তু আপোনালোকে চাওক, ইয়াত কেইটা বানান ভুল আছে। দ্বিতীয়তে আহক, এইটো স্পৰ্শ নকৰিব। এইটো স্পৰ্শ কেনেকুৱা স্পৰ্শ? ৰেফডাল ক'ত আছে তাৰ সম্পৰ্কে কোনো ধাৰণা নাই। দ্বিতীয়খন দেৱাল লেখনতো এই ৰেফডালৰ কোনো গতিসূত্ৰ নাই। ক'ত ৰেফডাল দিব লাগে সেয়া লেখোঁতাজনে নাজানে। কিন্তু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সেইটো নাজানে নেকি? সেইটো অন্ততঃ শুদ্ধ কৰি দিয়াৰ দায়িত্ব সেই বিদ্যালয়ৰ প্ৰধানজনৰ। যি কি নহওক, অসমীয়া ভাষা জগত সভালৈ যাওক। সদায় আমাৰ বুকুৰ আপোন হৈ থাকক অসমীয়া ভাষা। জয় আই অসম।